নমস্কাৰ আপোনালোক সকলোকে মই মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মেথছ মন্ত্ৰ চ' আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিব আহিছোঁ যিটো হৈছে কি আমাৰ স্কুৱেৰ ৰুট অফ নাম্বাৰ্ছ চ' লাষ্ট যিটো ছেশ্যন হয় 4 নম্বৰ ছেশ্যনটোত আমি স্কুৱেৰৰ ওপৰত ডিছকাছ কৰিছিলোঁ নিশ্চয় সকলোৱে সেইখিনি ভিডিঅ' চাইছে যদি সেইখিনি ভিডিঅ' চোৱা নাই এবাৰ সকলোৱে সেইখিনি ভিডিঅ' চাই আহক তেতিয়াহে আপোনাৰ কি হ'ব এই যিটো পাৰ্ট আছে ছেশ্যন আমাৰ কিমান হয় ছেশ্যন নম্বৰ 5 সেইটোত আপোনাৰ কি হ'ব সুবিধা হ'ব ঠিক আছে চ' দেৰি নকৰোঁ আজি যিটো ছেশ্যন হয় সেইটো আমি আৰম্ভ কৰোঁ আমি আজি ডিছকাছ কৰিম স্কুৱেৰ ৰুটৰ ওপৰত চ' স্কুৱেৰ ৰুটত যোৱাৰ আগতে অলপমান আমি ডিছকাছ কৰি লওঁ স্কুৱেৰৰ ওপৰত চ' লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ স্কুৱেৰৰ বিষয় হয় কি আছিলে যে স্কুৱেৰবিলাক যদি আমি চেম নাম্বাৰ দুটা একেলগতে মাল্টিপ্লাই কৰোঁ যেনে 7 into 7 কিমান হয় আমাৰ 49 চ' 7 into 7 মিনছ কি হৈ আছে আমাৰ এটা আমাৰ এইটো হৈছে 7 স্কুৱেৰ চ' 7 স্কুৱেৰ মানে আমাৰ হৈছে 49 মানে এইটো কি হৈছে 7ৰ স্কুৱেৰ নাম্বাৰ 49 হয় এতিয়া আমাক লাগে স্কুৱেৰ ৰুট মিনছ কি হ'ব এতিয়া ধৰি লওক মোক বিচাৰিছে যে আমি কিমান ক'ব পাৰোঁ 121ৰ স্কুৱেৰ ৰুট বিচাৰিছে ঠিক আছে 121ৰ যদি মোক স্কুৱেৰ ৰুট বিচাৰিছে মিনছ কি হ'ব মোক এনেকুৱা দুটা নাম্বাৰ লাগে যাক মই মাল্টিপ্লাই কৰিলে কি পাব পাৰোঁ স্কুৱেৰ ৰুটৰ ভিতৰত ৰাখি পেলাই যদি সিহঁতক মই মাল্টিপ্লাই কৰোঁ তেনেহ'লে মই কি পাব পাৰোঁ 121 পাব পাৰোঁ ঠিক আছে চ' আমাৰ 121ৰ স্কুৱেৰ ৰুট কিমান হৈ যাব 11 হৈ যাব মানে বেচিকেলি কি হয় এই যিটো 11 আছে 11 into 11 আমি কেনেকৈ লিখিব পাৰোঁ 11 স্কুৱেৰ লিখিব পাৰোঁ হয় আৰু এই স্কুৱেৰ ৰুটডালৰ মিনিংটো কি হৈ আছে আমাৰ 11 স্কুৱেৰ টু দি পাৱাৰ 11 স্কুৱেৰ টু দি পাৱাৰ আমাৰ কিমান হৈছে হাফ হৈ আছে বা আমি এনেকৈ লিখিব পাৰোঁ 11 টু দি পাৱাৰ 2 into বা 11 স্কুৱাৰ into 1/2 2 কেঞ্চেল কৰি আমাৰ কিমান থাকিলে 11 থাকিলে এনেকুৱা আমি কি কৰিব পাৰোঁ লিখিব পাৰোঁ ঠিক আছে আল্টিমেটলি বেলেগ একো নাই মই যদি চিম্পলকৈ কওঁ এনেকুৱা দুটা নাম্বাৰ বিচাৰিম স্কুৱেৰ ৰুটৰ ভিতৰত যাক আমি মাল্টিপ্লাই কৰিলে 121 পাব লাগিব আৰু সেই দুটা নাম্বাৰৰ ভিতৰত এটা নাম্বাৰ বাহিৰলৈ ওলাই আহিব সেইটোৱে হৈছে কি 121ৰ স্কুৱেৰ ৰুট সিমানটো কথাই ঠিক আছে স্কুৱেৰ ৰুট অফ 121 কিমান হৈ যাব 11 হৈ যাব এইখিনি কথাই আমি কি কৰিব লাগে এই চেপ্টাৰটো আমি শিকিব লাগে বাট আমি এতিয়া ইমান সৰু নাম্বাৰ্ছৰ স্কুৱেৰ ৰুট ওলালে নহ'ব অলপমান ডাঙৰ নাম্বাৰ্ছ আমাক কি লাগিব প্ৰয়োজন হ'ব সেইখিনি আমি কেনেকৈ স্কুৱেৰ ৰুট উলিয়াব পাৰোঁ আজি সেইটোৰ ওপৰত ডিছকাছ কৰিম মই আপোনালোকক কৈছিলোঁ 100 পৰা 50লৈকে মনত ৰাখিবলৈ 50লৈকেও যদি নোৱাৰে তেনেহ'লে এটলিষ্ট 1 পৰা 30লৈকে স্কুৱেৰখিনি মনত ৰাখিব আপোনালোকৰ বহুত বেছি সুবিধা হ'ব ঠিক আছে ত' এবাৰ সকলোৱে মোক কমেণ্ট কৰি জনাব যে 1 পৰা 30লৈকে কাৰ মনত আছে স্কুৱেৰ নাম্বাৰ্ছবিলাক অ'কে চ' স্কুৱেৰ ৰুটত অহাৰ আগতে আমি এই যিখন চাৰ্ট দি থৈছোঁ মই সেই চাৰ্টখন অকণমান আপোনালোকে কি কৰক মন দি পেলাই চাওকচোন কি দিয়া হৈছে যে 1ৰ স্কুৱেৰ আমি জানো 01 2ৰ স্কুৱেৰ 04 3ৰ স্কুৱেৰ 09 4ৰ স্কুৱেৰ 16 5ৰ স্কুৱেৰ 25 6ৰ স্কুৱেৰ 36 7ৰ স্কুৱেৰ 49 8ৰ স্কুৱেৰ 64 9ৰ স্কুৱেৰ 81 ঠিক আছে চ' ইয়াত আমি মেইনলি ফ'কাছ ক'ত কৰিম গম পাইনে ইয়াত আমি মেইনলি ফ'কাছ কৰিম ইউনিট প্লেচকেইটাত ইয়াৰ ইউনিট প্লেচত 1 আছে ইয়াৰ ইউনিট প্লেচত 4 আছে ইয়াৰ ইউনিট প্লেচত 9 আছে ইয়াৰ ইউনিট প্লেচত 6 আছে ইয়াত ইউনিট প্লেচত 5 আছে ইয়াত কিমান আছে 6 ইয়াতো আমাৰ কিমান আছে 9 ইয়াত আছে আমাৰ 4 আৰু ইয়াত আছে আমাৰ কিমান 1 এই ইউনিট প্লেচকেইটাত মই ফ'কাছ কৰাৰ কথা কিয় ক'লোঁ কাৰণ আমি যদি কি কৰা হয় আমাৰ যদি এটা স্কুৱেৰ ৰুটৰ ভিতৰত যদি এটা নাম্বাৰ থাকে আৰু সেই নাম্বাৰটোৰ যদি ইউনিট প্লেচত যদি আমাৰ 1 থাকে ঠিক আছে তেনেহ'লে ইয়াৰ আমাৰ ৰিজাল্ট আমি দুটা পাম ঠিক আছে যদি 1 থাকে তেনেহ'লে তাৰ আমি ৰিজাল্ট কেইটা পাম দুটা পাম কেনেকৈ ধৰণৰ দুটা পাম ধৰি লওক এতিয়া কোনবিলাক নাম্বাৰৰ আমি চালোঁ যে ইউনিট প্লেচত 1 আছে 1ক আমি স্কুৱেৰ কৰিলে ইউনিট প্লেচত 1 পাওঁ আৰু আমি কাক চাওঁ আমি এইফালে চালোঁ 9ক যদি স্কুৱেৰ কৰোঁ চ' যেতিয়া আমি ইউনিট প্লেচত কিবা এটা নাম্বাৰ আছে ইউনিট প্লেচত 1 কিবা এটা নাম্বাৰ যদি ইউনিট প্লেচত 1 আছে তেনেহ'লে তাৰ আমি স্কুৱেৰ ৰুট আমি কি কৰিব পাৰোঁ হয়তো 1ৰ লগত ৰিলেটেড কিবা এটা হ'ব পাৰে নহ'লে আমাৰ 9ৰ লগত ৰিলেটেড কিবা এটা হ'ব পাৰে আমি এনেকুৱা ধৰণৰ নাম্বাৰ পাব পাৰোঁ ছেম তেনেকৈ যদি আমি 4 পাওঁ 4 হ'লে আমি কি হ'ব পাৰে হয়তো 2 হ'ব পাৰে নহ'লে হ'ব পাৰে আমাৰ 8 যদি আমাৰ 9 থাকে তেনেহ'লে 9ৰ কাৰণে আমাৰ কি হ'ব হয়তো 3 হ'ব পাৰে নহ'লে হ'ব পাৰে 7 যদি আমাৰ 6 থাকে তেনেহ'লে আমাৰ কি হ'ব পাৰে হয়তো 4 হ'ব পাৰে নহ'লে হ'ব পাৰে আমাৰ কিমান 6 যদি 5 থাকে তেনেহ'লে আমাৰ অকল 5 হ'ব ক্লিয়াৰ হৈছে সেইখিনি বস্তু আমি সকলোৱে কি কৰিব লাগিব মন কৰিব লাগিব এতিয়া আহোঁ আমি ডাঙৰ নম্বৰবিলাকৰ স্কুৱেৰ ৰুটটো কেনেকৈ ওলাব পাৰি যেনেকৈ ধৰি লওক এটা নাম্বাৰ দিছে 7396 এতিয়া এই যিটো 7396 আছে তাক আমি কি কৰিম দুটা ভাগত ভাগ কৰিম কেনেকুৱা দুটা ভাগত এনেকুৱাকৈ আমি দুটা ভাগত ভাগ কৰিম যাতে আমি এইফালৰ পৰা দুটা ডিজিট ল'ব পাৰোঁ আৰু বাকী এইফালে যিমান থাকক কথা নাই বাট আমি এইফালৰ পৰা দুটা ডিজিটে ল'ম এতিয়া আমি এই দুটা ডিজিটৰ 96 পালোঁ হয় নে 96ৰ আমি চালোঁ যে ইউনিট প্লেচত কি আছে 6 আছে চ' যদি ইউনিট প্লেচত 6 থাকে তেনেহ'লে আমি ইয়াক আমি কি কৰিম 6 আমি কোনকেইটা নাম্বাৰ স্কুৱেৰ কৰিলে 6 পাওঁ সেইটো চাম 6ক আমি কেতিয়া পাম যেতিয়া আমি 4ক স্কুৱেৰ কৰোঁ নহ'লে আমি কি কৰোঁ 6ক যদি স্কুৱেৰ কৰোঁ বা এইটো যদি আপোনালোকে মনত নাথাকে 4 আৰু 6 তেনেহ'লে এনেকৈও মনত ৰাখিব পাৰে যে এটা যদি গম পাই যায় 4 দেন তাৰ লগত কিমান প্লাছ কৰিলে 10 হয় 4ৰ লগত 6 প্লাছ কৰিলে 10 হয় তেনেকৈ আপোনালোকে কি কৰিব পাৰে উলিয়াব পাৰে
হৈছে সো আমি গম পাই গলো এটা আমাৰ যেটো নাম্বাৰ হ'ব সেই নাম্বাৰটো ৰিলেটেড হ'ব হয়তো 4 ৰ লগত নহলে 6 ৰ লগত এতিয়া নেক্সট আমি কি কৰিব পাৰো নেক্সট পইণ্টটো হৈ গ'ল যে আমাৰ এই যেটো নাম্বাৰ পাইছো মানে বাকি থকা যিকিটা নাম্বাৰ আছে যেটো নাম্বাৰ আছে 73 সেই 73 ওচৰৰ আমি স্কয়াৰ নাম্বাৰটো চাম সো 73 ওচৰৰ নাম্বাৰ স্কয়াৰ নাম্বাৰটো মিন্স 73 আগত চাম কি আছে 72 71 70 এনেকে যদি চাই হাও কোনটো হ'ব স্কয়াৰ নাম্বাৰ 64 হয় সেই 64 ৰ কাৰ আমি স্কয়াৰ কৰিলে 64 পাওঁ 8 ক স্কয়াৰ কৰিলে আমি 64 পাওঁ 8 আৰু 84 আৰু 86 এটা আমাৰ 73 96 ৰ স্কয়াৰ ৰুট নাম্বাৰটো কিমান হ'ব পাৰে ৰুট ওভাৰ 7396 ৰ স্কয়াৰ নাম্বাৰটো কিমান স্কয়াৰ ৰুট নাম্বাৰটো হ'ব পাৰে হয়তো 84 নহলে হ'ব পাৰে 86 এটা আমি কেনেকে গম পাম যে 84 এ হ'ব নে 86 হ'ব তাক জানিবৰ কাৰণে আমি কি কৰিব লাগিব গম পাইনে তাক জানিবৰ কাৰণে আমি সকলো এটা কাম কৰিম যে এই যেটো 8 আছিলে এই 8 ৰ তাৰ নেক্সট নাম্বাৰটো লগ আমি মাল্টিপ্লাই কৰি দিম কিমান পালো 8 9 গুণ 72 পালো 72 হয় এটা এই যেটো 72 পাইছো এটো কোৱা হৈছে প্ৰডাক্ট বুলি এটো কোৱা হৈছে প্ৰডাক্ট বুলি এটা এই যেটো প্ৰডাক্ট আছে সেই প্ৰডাক্টটো আমি চালো যে ইয়াতকৈ ডাঙৰ নে সৰু যদি মই দেখিছো যে এই যেটো প্ৰডাক্ট আছে প্ৰডাক্টটো এই 73 তকৈ যদি সৰু হৈছে তেনেহলে আমি সদায় কি কৰিম এই সৰু নাম্বাৰটো লম ঠিক আছে যদি আমি দেখিছো যে এই 72 তকৈ যদি আমাৰ এই 73 টো ডাঙৰ হৈ আছে তেনেহলে আমি সদায় কি কৰিম এই ডাঙৰ নাম্বাৰটো লম ক্লিয়াৰ হৈছে সকলোৰে এটা আমি ইয়াতে কি দেখা পালো ইয়াতে আমি দেখা পাইছো যে এতিয়া ইয়াতে দেখা পাইছো যে ইয়াত আছে 72 আৰু ইয়াত আমাৰ কিমান আছে ইয়াত আছে আমাৰ 73 সো আমাৰ বাবে ডাঙৰ কোনটো নাম্বাৰ আমাৰ বাবে ডাঙৰ হৈছে 73 টো সো যদি 73 টো ডাঙৰ হৈছে ইয়াতকৈ যদি 73 ডাঙৰ তেনে আমি কি কৰিম সদায় এই যেটো ডাঙৰ ডিজিট আছে বা সেই ডাঙৰ যেটো নাম্বাৰ আছে সেই ডাঙৰ নাম্বাৰটো আমি কি বুলি কম এই 7396 ৰ স্কয়াৰ ৰুট নাম্বাৰ হয় বুলি আমি কম সো আমি যদি 86 ক স্কয়াৰ কৰো তেনেহলে আমি 7396 পাম যদি আমাক 7396 ৰ স্কয়াৰ ৰুট বিচাৰিছে তেনেহলে আমি তাক কি বুলি কম 86 বুলি কম ঠিক আছে সো ক্লিয়াৰ হৈছে নিশ্চয় সকলোৰে নাই হোৱা যদি এইটো কোৱেশ্চন আকৌ এবাৰ চাওক আপোনালোকে এইটো কোৱেশ্চনত আপোনালোকৰ নিশ্চয় কি হ'ব ক্লিয়াৰ হৈ যাব এবাৰ চাওক সকলোৱে কি কৰা হৈছে এইটো দুটা নাম্বাৰত আমি কি কৰি ললো ভাগ কৰি ললো ভাগ কৰাৰ লগে লগে আমি কি পালো ইয়াতে দুটা নম্বৰ ইউনিট প্লেছত আমাৰ কি আছে 4 আছে সো 4 কেতিয়া হ'ব পাৰে হয়তো আমাৰ 2 নহলে আমাৰ হ'ব পাৰে 8 এটা আমাৰ ৰিজাল্টটো কিহৰ লগত ৰিলেটেড হ'ব 2 আৰু 8 ৰ লগত সো 77 আছে 77 ৰ ওচৰ নাম্বাৰটো 77 ৰ ওচৰৰ যেটো নাম্বাৰ হ'ব স্কয়াৰ নাম্বাৰ হেতু হ'ব 64 সো 64 মানে কি হয় 82 আৰু 88 মানে এটা আমাৰ হয়তো নাম্বাৰ হ'ব 82 নহলে 88 কেনেকে গম পাম তাৰ নেক্সট নাম্বাৰটো আমি লগত আমি মাল্টিপ্লাই কৰিম 8 9 গুণ 72 তো 72 টো আমি চাম যে 72 টো ইয়াতকৈ ডাঙৰ নে সৰু 72 টো হৈছে 77 তকৈ সৰু বা আমি এনেকে ক'ব পাৰো যে 77 টো কি হৈছে 72 তকৈ ডাঙৰ যেটা 77 টো যেহেতু ডাঙৰ হৈছে ইয়াৰ ৰিজাল্টটো আমাৰ কি হ'ব ডাঙৰটোৱে হ'ব ঠিক আছে সো 7744 ৰ স্কয়াৰ ৰুট নাম্বাৰটো আমাৰ কিমান হ'ব 88 হ'ব ক্লিয়াৰ হৈছে এইখিনিলৈকে সকলোৱে মোক এবাৰ কৈ দিয়ক যে এইখিনিলৈকে সকলোৰে বুজি পাইছে নে নাই পোৱা যদি এইখিনিলৈকে সকলোৰে ক্লিয়াৰ হৈছে তেনে আমি কি কৰিব পাৰো আৰামছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িব পাৰো ওকে সো এইটোৱে আছিলে আমাৰ স্কয়াৰ ৰুট ওলোৱাৰ একদম ইজিয়েষ্ট ৱে যেনেকৈ ধৰি লওক মই আৰু দুটামান কুৱেশ্যনছ লৈ লৈছো কি দিছে আমাক যে 5184 সো 84 মিন্স আমি কি বুজি পাব লাগিব 2 আৰু 8 হয় তা 51 ৰ ওচৰত কিমান আছে 7 আছে সো 7 হৈ গ'ল মই 8 7 ৰ লগত নেক্সট নম্বৰটো কৰিম 7 8 গুণ কিমান হয় 56 56 56 তকৈ কি হয় 51 টো সৰু সো ইয়াৰ স্কয়াৰ ৰুট নাম্বাৰটো কিমান হ'ব 72 হ'ব হৈছে ইয়াত তেনেকে চাও 89 আছে 89 কেতিয়া হ'ব যেতিয়া আমাৰ কি থাকিব 3 থাকিব আৰু আমাৰ কি থাকিব 7 থাকিব কিমান থাকিব 7 থাকিব সো আমাৰ এটা নাম্বাৰটো ৰিলেটেড কাৰ হ'ব হয়তো 37 হয়তো আমাৰ কি হ'ব 3 লগত ৰিলেটেড নহলে হ'ব পাৰে আমাৰ 7 ৰ লগত ৰিলেটেড সো আমি 44 পাইছো সো 44 মিন্স তাৰ ওচৰৰ স্কয়াৰ নাম্বাৰ কিমান আছে তাৰ ওচৰৰ স্কয়াৰ নাম্বাৰটো আছে আমাৰ 36 মিন্স আমাৰ কিমান হৈছে 6 6 6 গুণ 36 হয় সো 6 হয়তো আমাৰ 63 হ'ব নহলে এটা 67 হ'ব সো এইটো কেনেকৈ গম পাম ইয়াৰ নেক্সট নাম্বাৰটো লগ আমি মাল্টিপ্লাই কৰি 7 6 গুণ কিমান হৈ যায় 7 6 গুণ 42 সো 42 টো আমাৰ কি হয় 42 টো কি হয় ইয়াতকৈ সৰু বা এইটো নাম্বাৰটো কি হৈছে 42 তকৈ ডাঙৰ সো আমাৰ ইয়াৰ যেটো ৰিজাল্ট হ'ব সেই ৰিজাল্টটো কোনটো হ'ব আমাৰ এই ডাঙৰ নাম্বাৰটো হ'ব মিন্স ইয়াত আমি কি লিখিব পাৰো 67 লিখিব পাৰো সেম তেনেকৈ এটা 29 16 টো চাও 16 আছে সো 16 মিন্স কি হ'ব আমাৰ হয়তো 4 হ'ব নহলে আমাৰ কিমান হ'ব 6 হ'ব এটা 4 আৰু 6 লগত ৰিলেটেড 29 আছে 29 মানে 5 আহিব 54 হ'ব নহলে 56 হ'ব কেনেকৈ গম পাম ইয়াৰ লগত তাৰ নেক্সট নাম্বাৰটো মাল্টিপ্লাই কৰি 5 5 6 গুণ 30 30 টো কি হৈছে 29 তকৈ ডাঙৰ মানে 29 টো সৰু যদি 29 টো সৰু হৈছে সো সৰু নাম্বাৰটোৱে ল'ম সো ইয়াৰ আমাৰ যেটো স্কয়াৰ ৰুট নাম্বাৰ হ'ব সেইটো হ'ব কিমান আমাৰ 54 হ'ব ক্লিয়াৰ হৈছে সকলোৰে এইখিনিলৈকে এবাৰ সকলোৱে এবাৰ ভালদৰে চাওক মনোযোগ দি পেলাই সো এইখিনিলৈকে সকলোৰে এবাৰ ক্লিয়াৰ হৈছে নে মোক সকলোৱে কি কৰক জনাওক
ঠিক আছে একেবাৰে চিম্পুল হয় ওলাবৰ কাৰণে আমাৰ ইয়াত কৰিবলগীয়া একো কষ্ট নাছিলে ঠিক আছে কৰিবলগীয়া একো কষ্ট কৰিবলগীয়া একো নাছিলে জাষ্ট আমি কেলকুলেশ্যন কৰিব লাগে ইয়াতে বেলেগ একো কৰিব নালাগে হৈছে ক্লিয়াৰ হৈছে সকলোৰে চ' এতিয়া বাকী যিকেইটা আমাৰ তলত দি থোৱা আছে 34 81 53 26 এই দুটা আপোনালোকক মই কি দিছো এজ এ হোমৱৰ্ক দিছো সকলোৱে এবাৰ চেষ্টা কৰিব এই কুৱেশ্যন কেইটাৰ এনচাৰটো আপোনালোকে মোক কমেণ্টত কমেণ্ট কৰি জনাবৰ কাৰণে ঠিক আছে এই দুটাৰ এনচাৰ আপোনালোকে কমেণ্টত মোক কমেণ্ট কৰি জনাবৰ কাৰণে চেষ্টা কৰিব নিশ্চয় সকলোৱে এই কুৱেশ্যনটোৰ এনচাৰটো দিব পাৰিব ঠিক আছে তেনেহ'লে আজিৰ যিটো ছেশ্যন আছিলে মই স্কুৱেৰ ৰুটৰ সেইটো ইয়াতে শেষ কৰিম নিশ্চয় সকলোৱে ক্লিয়াৰ হৈছে সকলোৱে নিশ্চয় বুজি পাইছে এটা কাম কৰিব আপোনালোকে সকলোৱে 1/30 লৈকে মুখস্থ কৰিব মনত ৰাখিব আৰু আপোনালোকে মোক কমেণ্টত সকলোৱে জনাব যে ছাৰ মোৰ হৈছে মই ইমানখিনি পাৰিছোঁ সিমানখিনি আপোনালোকে সকলোৱে মোক কি কৰিব কমেণ্টত কমেণ্ট কৰি এবাৰ সকলোৱে জনাব ধন্যবাদ আজিলৈ ইয়াতে এৰিছোঁ সকলো সুস্থ সবল হৈ থাকক